ওকে, আজি 6 লেসনৰ কি হ'ব দুটা ইম্পৰ্টেন্ট টপিকস আলোচনা হ'ব, যেটা আমি সকলে 6 লেসন স্টাডি কৰি আছো আৰু 6 লেসনৰ প্ৰায় আজি কিমান নম্বৰ কোৱেশ্চন 31 নম্বৰ কোৱেশ্চন আৰু 31 নম্বৰ কোৱেশ্চনটো কি আছে গেছৰ আদান প্ৰদানৰ বাবে মানুহৰ হাওঁফাওঁ কি দৰে তোমালোকে কৰিবা এই হাওঁফাওঁ মানে পদ্ধতিটো কি হয় প্ৰথমে লক্ষ্য কৰা যে আমালোকৰ কি হয় অক্সিজেন এই নাক আছে না এই নাকৰ কি থাকে নাসৰন্ধ্ৰ থাকে কি থাকে নাসৰন্ধ্ৰ এই দুটা ৰন্ধ্ৰ আছে দুটা কি আছে দুটা ৰন্ধ্ৰ আছে এই দুটা ৰন্ধ্ৰৰ মাজেৰে আমাৰ নাকৰ ভিতর দি কি যায় অক্সিজেন যায় আর অক্সিজেন গৈ আমালোকৰ ইয়াত কি থাকে পাইপ পাইপ এই নলীৰ মাধ্যমেৰে আমাৰ কি কৰে আমাৰ ইয়াত দুটা পার্ট আছে কেইটা পার্ট দুটা পার্ট এই পাইপ যেটো আছে এই পাইপৰ তলতে আমালোকৰ দুটা পার্ট এটা পার্ট আছে হাওঁফাওঁ আর এটা পার্ট আছে কি এই সাইডৰ পার্টটো আছে আমালোকৰ হাওঁফাওঁ আর এই সাইডৰ পার্টটো আছে আমালোকৰ হার্ট আমালোকৰ যেটো হার্ট আছে কিন্তু কেইটা শাখাত বিভক্ত দুটা শাখাত বিভক্ত কিন্তু আকৌ এই শাখাত আকৌ আঙ্গুলি সদৃশ আঙ্গুলি মানে ডাল সদৃশ মানে গছৰ ডাল যেনেকৈ থাকে আর গছৰ ডালকে এটা থাকে কি থাকে এটা গছৰ ডাল কি থাকে ওই ডালেৰে আর সৰু সৰু ডাল ফির সৰু সৰু পাত ওই গছৰে কি থাকে শাখা থাকে নহয় এনেকৈ আমালোকৰ হাওঁফাওঁ ইয়াত দুটা পার্ট এই দুটা পার্টের ভিতৰত ফির আৰু বিভিন্ন ধৰণৰ কি আছে আমালোকৰ শাখা মানে বিভিন্ন ধৰণৰ কি আছে সৰু সৰু কি আছে শাখা আছে আৰু এই শাখাৰ ভিতৰত আমালোকৰ সৰু বেলুন সদৃশ কি সদৃশ বেলুন যেনেকৈ গোল এই মিলিয়ন মানে বহুত সংখ্যক মানে যিবিলাক আমি কাউন্টে কৰিব নোৱাৰি ইমান বেলুন সংখ্যক গোল বেলুন আমাৰ কি আছে আমাৰ হাওঁফাওঁৰ ইয়াৰ এই ডালবিলাক আছে নহয় এই ডালবিলাকত যুক্ত হৈ আছে এণ্ড তুমি ক'ব পাৰা স্যাৰ এই যে ডালবিলাক যিবিলাক আছে আমাৰ হাওঁফাওঁৰ এই হাওঁফাওঁৰ যে বেলুন আছে এই বেলুনৰ কাম কি এই বেলুনতে আমালোকৰ কি হয় অক্সিজেন আৰু কি জমা হয় কার্বন ডাই অক্সাইড কি হয় জমা হয় আমি যেতিয়া উশাহ লওঁ এই উশাহ ক'ত যায় অক্সিজেন আর এই অক্সিজেন আমালোকৰ এই বেলুনটো কি কৰে শোষণ কৰে বেলুনটো কি কৰে শোষণ আর এই বেলুনৰ ভিতৰত এটা বস্তু আছে যাক কয় তেজ ব্লাড এই ব্লাডে কি কৰে আমালোকৰ অক্সিজেনখন শোষণ কৰি লৈ আমালোকৰ এই ব্লাডে কি কৰে আমালোকৰ শৰীৰৰ যিবিলাক অংগ আছে রক্ত কেশিকার মাধ্যমত কি কেশিকার মাধ্যমত রক্ত কেশিকা কারণ আমার যেটা হাওঁফাওঁ আছে আমার যেটা লাংস আছে এই হাওঁফাওঁৰ কি থাকে ওই বেলুনৰ লগতে কিছুগুলি কেশিকা থাকে কি কেশিকা আর যাক কোৱা হয় কি রক্ত কেশিকা আর এই রক্ত কেশিকার মাধ্যমত এই তেজবিলাকে কি কৰে এই অক্সিজেনটো কি কৰে শোষণ কৰে আৰু এই তেজত শোষণ কৰাৰ পিছত আমি কি কৰো নিশাহ দিও আমি কার্বন ডাই অক্সাইড কি কৰো বাহিৰ কৰি দিও এই এতিয়া এই তেজ কি কৰে ৰিটাৰ্ণ অহাৰ সময় মানে ওই ব্লাডটো যেতিয়া অক্সিজেন লৈ গৈ এই ব্লাডটো কোনে শোষণ কৰে রক্ত লসিকাই রক্ত কেশিকাই আৰু কেশিকাৰ পিছত ঘূৰি অহাৰ পিছত এই কার্বন ডাই অক্সাইডবোৰ লৈ আহি আমালোকৰ নিশা হিচাপে কি কৰি দিয়ে আমালোকৰ বাহিৰ কৰি দিয়ে আৰু তেতিয়া কি হয় আমালোকৰ এই হাওঁফাওঁখন যেতিয়া কি হয় আমি যেতিয়া উশাহ লওঁ তেতিয়া কি হয় আমালোকৰ হাওঁফাওঁখন ফুলি গ'ল তেতিয়া হাওঁফাওঁখন কি হয় এই বেলুনবিলাক আছে নহয় বেলুনবিলাক কি হয় ভৰি যায় আৰু বেলুনবিলাক ভৰি যোৱাৰ কাৰণে আমাৰ এই হাৰ্টখন কি হয় ফুলিবলৈ ধৰে আৰু যেতিয়া আমি কার্বন ডাই অক্সাইড এৰি দিওঁ তাৰ বেলুনবিলাক কি হয় পাম্প কৰি কার্বন ডাই অক্সাইড বিলাক এৰি দিয়ে তেতিয়া আমাৰ হাওঁফাওঁখন কি হয় অলপমান শীতল হয় মানে আমালোকৰ ডাউন হয় এনেকৈ আমাৰ শৰীৰত কি হয় কি চলে অক্সিজেন আৰু কার্বন ডাই অক্সাইড আমালোকৰ হাওঁফাওঁত কি হয় আদান প্ৰদান কৰে এতিয়া তুমি পঢ়িবা ল্যাঙ্গুৱেজ কি কৈছে আমি যি ল্যাঙ্গুৱেজ বিলাক কৈছো যে ইয়াত আছে নে নাই হাওঁফাওঁৰ ভিতৰত শ্বাসনলীডাল কি নলী এই ইয়াক কি কোৱা হয় শ্বাসনলী সৰু কিছুমান শাখাত বিভক্ত এই শ্বাসনলীডাল কেইটা শাখাত বিভক্ত দুটা তাৰ পিছত এই দুটাৰ পিছত আকৌ আমালোকৰ ডালৰ নিচিনা কি শাখাত বিভক্ত এই কিছু ক্ষুদ্র বেলুন সদৃশ অংগৰ সৃষ্টি হয় আৰু এই শাখাবিলাকৰ লগত আমালোকৰ সৰু বেলুন টাইপৰ কি আছে কিছু অংগ আছে যাক কি বুলি কোৱা হয় কি বুলি কয় বায়ুকোষ তাৰ পৰীক্ষাত আহিব পাৰে এক মাৰ্কৰ বায়ুকোষ বুলিলে কি বুজা তুমি কবা যে আমার শ্বাসনলীডালৰ কিছু কি থাকে শাখা থাকে আৰু এই শাখাৰ ভিতৰত সৰু কি থাকে বেলুন আৰু এই আকে কি বুলি কোৱা হয় বায়ুকোষ এই বায়ুকোষৰ লগত কি থাকে ক্ষুদ্র ৰক্ত কেশিকা এইবিলাক বেলুন থাকে এই বেলুনৰ লগত ৰক্ত কেশিকা মানে ৰক্তৰ কিছুবিলাক কি থাকে নাৰ্ভ থাকে আৰু কি হয় এই বায়ুকোষ বিলাকতে গেছৰ কি হয় আদান প্ৰদান হয় এই যে মানুহৰ যিবিলাক বেলুন আছে এই যে হাওঁফাওঁৰ বেলুন এই বেলুনগুলি কি কৰে আমালোকৰ অক্সিজেন লয় আৰু কার্বন ডাই অক্সাইড কি কৰে উশাহ লোৱাৰ সময়ত উশাহ মানে যেতিয়া আমি অক্সিজেন লওঁ মানে আমি যখন উশাহ লওঁ হাওঁফাওঁৰ ভিতৰলৈ বায়ু প্ৰৱেশ কৰিব এটা সঁচা কথা যে আমি যেতিয়া উশাহ লওঁ এই অক্সিজেনখন ক'ত যাব আমাৰ হাওঁফাওঁত যাব
বায়ুকোপ বিলাক বায়ুৰে পূৰ্ণ হৈ পৰে তেতিয়া এই যিবিলাক বেলুন আছে এই বেলুন যিবিলাক বায়ুকোপ এই বায়ুকোপ কি হ'ব অক্সিজেনেৰে কি হ'ব ভৰি যাব ফলত দেহৰ বিভিন্ন অংশৰ পৰা তেজ কাৰণ ওই বেলুনত কি আছে তেজ আছে এই তেজ কি কৰিব কঢ়িয়াই অনা কাৰ্বন ডাই অক্সাইড ইয়াত ফিৰ কাৰ্বন ডাই অক্সাইড কি কৰিব তেজে কি কৰিব কাৰ্বন ডাই অক্সাইড লৈ আনিব মানে প্ৰথমে কাক পঠাব অক্সিজেনক আৰু অক্সিজেনক পঠোৱাৰ লগে লগে অক্সিজেনক কোনে শোষণ কৰিব ৰক্ত কেশিকাই আৰু ৰক্ত কেশিকা শোষণ কৰি লৈ যোৱাৰ পিছতেই এই তেজে আকৌ ঘূৰি অহাৰ সময়ত কি লৈ আহিব কাৰ্বন ডাই অক্সাইড বায়ুকোপ বৰত এৰি দি ইয়াত থকা অক্সিজেন গেছ ৰক্ত জালিকাৰ শোষণ কৰি লয় দেখছে যে অক্সিজেন কি হ'ব শোষণ কৰিলি কাৰ্বন ডাই অক্সাইড লৈ আহিব আৰু এনেকৈ আমাৰ কোষত কি হ'ব বিতৰণ হ'ব আৰু এই অক্সিজেনটো আমাৰ কি হ'ব কমপ্লিট যিবিলাক আমাৰ বডি যিবিলাক কোষ আছে এই কোষত কি হ'ব বিতৰণ হ'ব তেতিয়া আমি কি পাম অক্সিজেন আৰু কি পাম কাৰ্বন ডাই অক্সাইড তাহলে আমাৰ এই হাওফাওত আমাৰ যি হাওফাও আছে এই হাওফাওত এনেকৈ কি হয় আমালোকৰ কি হয় অক্সিজেন যায় আৰু কি পলায়